ও নারায়ণ স্মরণে পরম মঙ্গল এহি মানে জীৱনৰ জন্মৰ সামফল। আমি যে মনুষ্য জন্মটো যে পালোঁ, এই মনুষ্য জন্মটো তেতিয়াহে সামফল হ'ব। বোলে ধন ঘটিলোঁ, ল'ৰা ছোৱালী পঢ়োৱালোঁ, অট্টালিকা বনালোঁ, দামী দামী গাড়ীত ঘূৰিলোঁ, লাহবিলাহ জীৱন কটালোঁ, নেদেখা স্থান নাই, গোটেই পৃথিৱী ঘূৰিলোঁ, তথাপিও মনুষ্য জন্ম সামফল নহয়। কেনেদৰে? গোটেই জীৱনজোৰা অভ্যাসৰ যোগেদি অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। গোটেই জীৱনজোৰা অভ্যাসৰ যোগেদি যদি আমি মৃত্যুৰ আগমুহূৰ্তত ঈশ্বৰৰ নামষাৰ ল'বলৈ পাওঁ, তেতিয়াহে আমাৰ মনুষ্য জন্মটো সামফল হ'ব। কৃষ্ণ কৃষ্ণ। এতিয়া ইয়াত শুকদেৱে পৰীক্ষিতক ক'লে, হে ৰাজন, যিজনে গোটেই জগতখন হৰিময় দেখে বা ব্ৰহ্মময় দেখে, তেওঁৰ পাপ আৰু পুণ্য একো থাকিব নোৱাৰে। তাৰমানে আমি প্ৰত্যেক মানুহেই নিতৌ দুটা দুটা বস্তু অৰ্জন কৰি আছোঁ, নিতৌ মানে সদায়। কি বোলে? পাপ আৰু পুণ্য। কেতিয়াবা ভাল কাম কৰিছোঁ, পুণ্য অৰ্জন হৈছে, কেতিয়াবা বেয়া কাম কৰিছোঁ, পাপ অৰ্জন হৈছে। সেই পাপ পুণ্য দুইটা টোপোলা বাঢ়ি বাঢ়ি গৈ থাকে। গতিকে আমি ইয়াক কি কৰিব লাগিব? ভোগ কৰি ক্ষয় কৰিব লাগিব। পাপ আৰু পুণ্য দুইটা টোপোলা লৈ গ'লে সেই পাপ পুণ্যৰ তাৰতম্য অনুসৰি স্বৰ্গ নৰক, সুখ আৰু দুখত আমি জন্ম পাম। স্বৰ্গ মানে হ'ল সুখ। ইয়াত কোনোবাই ইন্দ্ৰৰ আকাশ এখনৰ কথা কোৱা নাই। নৰক মানে হ'ল দুখ, বৈকুণ্ঠ মানে হ'ল পৰম শান্তি। ইয়াতেই বৈকুণ্ঠলৈ আহিলে, ইয়াত বৈকুণ্ঠ য'ত মানে মায়া নাই। মায়া মানে কি? সাংসাৰিক ভাৱনা। এতিয়া আপোনালোকে মনটো ভাগৱতত লগাই থৈ দিয়কচোন বাৰু। এই ঘৰুৱা চিন্তা আহি আছে জানো? নাই, এতিয়া টেনশ্যন ফ্ৰী হৈ আছে, চিন্তা নাই আৰু। মনটো এতিয়া আপোনালোকৰ অকল কৃষ্ণ কথাত আছে। গতিকে এই হ'ল বৈকুণ্ঠ। আৰু যি কি নহওক, গতিকে আমি পাপ আৰু পুণ্যৰ টোপোলা দুটা ইয়াতে নাশ কৰিব লাগিব। পাপ আৰু পুণ্যৰ দুটা টোপোলা নাশ কৰিবলৈ হ'লে গোটেই জগতখন ব্ৰহ্মময় দেখিব লাগিব। গোটেই জগতত ব্ৰহ্মময় দেখিবলৈ হ'লে প্ৰথমে নিজক উপলব্ধি কৰিব লাগিব, নিজৰ হৃদয়ত চিন্তা কৰিব লাগিব ভগৱান। সেইকাৰণে ভাগৱতত বা কীৰ্তনত মানে গুৰুজনাই ৰূপ ধ্যানটো দি থাকে। ৰূপ ধ্যান কিয় দি থাকে? সেই ৰূপটো আমি হৃদয়ত ধ্যান কৰিব লাগিব। সেইকাৰণে ভজন ল'ব লাগে ভজিবৰ কাৰণে। তাৰপিছত কৈছে, হে ৰাজন, তুমি যিহেতু এইটো আচৰিত কথা বুলি ভাবিছা, গোটেই জগতখননো কোনে ব্ৰহ্মময় দেখিব পাৰে? এইটো যদি তুমি আচৰিত কথা বুলি ভাবিছা, তেন্তে শুনা, যে শুনা খাব ধানে আৰু নৃপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। এই মহাভাগৱত শাস্ত্ৰ হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ। আত মহাধৰ্ম একে নামেহে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। এই ভাগৱত আপুনি যিমানেই পঢ়ক, গোটেই ভাগৱত মুখস্থ কৰি দিয়ক, এই ভাগৱতৰ সাৰ কিন্তু এটাহে আছে, সেইটো হ'ল কৃষ্ণৰ নাম। কিয়নো নাৰদে যেতিয়া ব্যাসদেৱক ভাগৱত দিছিলে, এতিয়া নাৰদে কৈছিলে, হে ব্যাস, তুমি কি কৰিলা? প্ৰকৃতি কহিলা তুমি আনহে ধৰ্মক, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। আন ধৰ্ম কৰ্ম তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞবিলাকহে তুমি প্ৰচাৰ কৰিলা, প্ৰকৃতি ক'লা, কিন্তু কৃষ্ণৰ নাম ল'বলৈ তুমি কাকো নকলা। গতিকে তোমাৰ কি হ'ল? সিজিল তোহমাতৰ ঋষি পৰম অন্যায়,
নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায়। তোমাৰ পৰম অন্যায় হ'ল, সেই মানে চিত্তটো তোমাৰ চঞ্চল হৈ গুচি গ'ল। গতিকে তুমি কি কৰা এতিয়া, মূৰৈ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। মই তোমাক উপদেশ কৰিছোঁ, মোৰ উপদেশ মতে তুমি ভাগৱত শাস্ত্ৰৰ যোগেদি কেৱল কৃষ্ণৰ নামহে প্ৰচাৰ কৰা। তাৰ নাৰদে আকৌ এই কথাটো ক'ত পালে? ব্ৰহ্মাদেৱে যেতিয়া নাৰদক ভাগৱত কৈছিলে, তেতিয়া ব্ৰহ্মাদেৱে নাৰদক কৈছিলে, হে নাৰদ, কৈলো ভাগৱত তোমাৰ আগত, কৃষ্ণ নাম মাত্ৰ সাৰ, মুত ভগৱন্তে পূৰ্বে কহিছন্ত, মহিমাৰ নাহি পাৰ। তোমাক মই যি ভাগৱত ক'লোঁ, এই ভাগৱতৰ সাৰ হ'ল কেৱল কৃষ্ণৰ নাম। আৰু এই কথাটো মই কোৱা কথা নহয়, স্বয়ং ভগৱন্তই মোক পূৰ্বতে নিজ মুখেৰে কৈছে, নামৰ মহিমাৰ অন্ত নাই। গতিকে তুমি ভাগৱত পৃথিৱীত প্ৰচাৰ কৰা। পৃথিৱীলৈ ভাগৱত অহাৰ মূল লক্ষ্য উদ্দেশ্য মাত্ৰ এটা, মনত ৰাখিব, তুমি সৰ্বজান ইটো শাস্ত্ৰ খান, প্ৰচাৰ কৰা লোকত, অজ্ঞান গোচুক সংসাৰত ৰোক, মিলোক ৰতি কৃষ্ণ। পৃথিৱীৰ মানুহে এই ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰক, ইয়াৰ জ্ঞানটো আয়ত্ত কৰক, অজ্ঞানতাবিলাক দূৰ হওক, কৃষ্ণত ৰতি হৈ যাতে সুখে সংসাৰৰ। গতিকে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্ত। আমি শাস্ত্ৰ জ্ঞানৰ কাৰণেহে পঢ়িব লাগে। অকল যে পঢ়িয়ে গৈ থাকে 7 দিন 7 ৰাতি, তাৰ পৰা মানুহে কোনো জ্ঞান, এটা শব্দৰ অৰ্থও আয়ত্ত কৰিব নোৱাৰে। আপুনি আধা ঘণ্টাই পঢ়ক, 4 শাৰীয়ে পঢ়ক, ভাগৱত লিখা নাই আজি তুমি পঢ়িলা 1 অধ্যায় আদায় কৰিবই লাগিব, সেইটো কোনো কথা নাই। 4 শাৰী পঢ়ক, আপুনি বুজক, আকৌ পঢ়িব। আকৌ কৈছে সাৱধান, ভাগৱত পৃথিৱীত প্ৰচাৰ কৰিবাহে কৰিবা, কিন্তু মনত ৰাখিবা, কিন্তু মুনিবৰ ভকতিৰ অখৰ, বিঘাত যেন নোহয়, 4 জ্ঞান কৰ্ম কৃষ্ণ সেৱা ধৰ্ম, কৰিবা মাত্ৰ উদয়া। জ্ঞান কৰ্ম 4, তুমি কৃষ্ণ ভক্তি বা কৃষ্ণৰ নামহে তুমি পৃথিৱীত প্ৰচাৰ কৰিবা। চাবা যাতে ভক্তিৰ অকণো ব্যাঘাত নহয়। সেইকাৰণে আমি শাস্ত্ৰ শুনোতেও, শাস্ত্ৰ পঢ়োতেও বিভিন্ন কাহিনী, আখ্যান, উপাখ্যান বাদ দি সেই উপদেশত যে কয়গে ডাকি বোলা ৰামৰ ৰাম, এইটোহে আমি গ্ৰহণ কৰিব লাগে। মানুহে মৃত্যুৰ আগমুহূৰ্তত ঘপককৈ যিটো ধৰ্ম কৰিব পাৰে, সেইটোৱে হ'ল মানুহৰ ধৰ্ম। কি ধৰ্ম কৰিব পাৰে? নামৰ বাদে আন ধৰ্ম কৰ্ম কৰিব পাৰে জানো? এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকক আমি কিয় পঢ়ুৱাওঁ? এতিয়া কিয় পঢ়ুৱাওঁ? জ্ঞানো হওক, শিক্ষাও হওক, নহয়নে বাৰু? আৰু লগতে কি মূল লক্ষ্য উদ্দেশ্য, কিবা চাকৰি এটা পায় যেনে তেনে চলে, মূল লক্ষ্য এইটোহে। কিন্তু সেইকাৰণে মূল লক্ষ্য এইটো হোৱাৰ কাৰণে এতিয়া কি হৈছে, শিক্ষিতৰ সংখ্যাটো বাঢ়িছে, জ্ঞানীৰ সংখ্যাটো নিতৌ কমি কমি আহি আছে। জ্ঞান আৰু শিক্ষাৰ মাজত পাৰ্থক্য আছে। গতিকে এটা পদবী পাবলৈ হ'লে আজিকালি অংগনাবাদী কোৰ্চৰ পৰা ধৰি কিমানখন চাৰ্টিফিকেট লাগিব আমাক ভাবকচোন। গৈ 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 পিছত এটা পদবী পায়। কিন্তু ঈশ্বৰ প্ৰাপ্তিৰ কাৰণেও ভাগৱতে সিদ্ধান্ত দিছে, ঈশ্বৰক পাবলৈ হ'লেও কিন্তু আমাক 2খন চাৰ্টিফিকেট লাগিবই, মনত ৰাখিব। প্ৰথম চাৰ্টিফিকেটখন, সেই 2খন চাৰ্টিফিকেট ঘটিবলৈ হ'লে
আমি এডমিশ্যনটো ল'ব লাগিব নহয়, লাগিব নাই? স্কুলত এডমিশ্যন নোলোৱাকৈ আপোনাৰ ল'ৰাটোৱে যদি ঘৰতে পঢ়ি পঢ়ি চোকাও হৈ যায়, ফেইল কৰা চাৰ্টিফিকেট হ'লেও পাবনে বাৰু? সেই ঈশ্বৰক পোৱাৰ দুখন চাৰ্টিফিকেট ঘটিবলৈ আমি যিটো এডমিশ্যন লওঁ, এইটো হ'ল শৰণ। আধ্যাত্মিক স্কুলত শৰণ লোৱাটো হ'ল, বুজি পাইছেনে? আধ্যাত্মিক স্কুলৰ আধ্যাত্মিক জ্ঞান লাভ কৰিবৰ কাৰণে যিটো আমি এডমিশ্যন, এইটো হ'ল শৰণ। ভকতিৰ বীজ শৰণেহে নিজ প্ৰেমানন্দতাৰো ফল। তাৰপিছত দুখন চাৰ্টিফিকেট আমি ঘটিবই লাগিব। সেই দুখন চাৰ্টিফিকেট ঘটিবৰ কাৰণে আমি কি কৰিব লাগিব? ঈশ্বৰক বিচাৰিব লাগিব। প্ৰথম যাব লাগিব। ক'লৈ যাব লাগিব? এতিয়া আমাৰ মানুহবিলাকে কি কৰে? একেবাৰে গাড়ী ৰিজাৰ্ভ কৰি ক'ত ক'ত ঘূৰি ফুৰে ঈশ্বৰক বিচাৰি, হয়নে বাৰু? একেবাৰে কুম্ভ মেলা পৰ্যন্ত পাইছেগৈ, ঈশ্বৰকে বিচাৰি গৈছে। উদ্দেশ্যটো সতেই বাৰু, মইতো বেয়া বুলি ক'বলৈ যোৱা নাই। হয়তো ইয়াৰ পৰা ঢেকীয়াখোৱাও গৈছে, মইনাপৰীয়াও যাব পাৰে, মালিনীও যাব পাৰে, বাসুদেৱো যাব পাৰে, কোনো কথা নাই, যাওক। কিন্তু সেইবিলাকত ঈশ্বৰক বিচাৰি যোৱাতকৈ ভাগৱতৰ মতে আমি যাব লাগিব। ক'ত ঈশ্বৰক বিচাৰিবলৈ কৈছে ভাগৱতে? পদ্মকল্পত স্বয়ং নাৰায়ণে যেতিয়া ব্ৰহ্মাক ভাগৱত কৈছিলে, ভাগৱত দি কৈছিলে, হে ব্ৰহ্মা, তুমি মোক বিচাৰি মাত্ৰ এটা স্থানলৈহে যাব লাগিব, তাতেই মই থাকোঁ। বোলে ক'ত? ঐ হেন মোক বিচাৰিবে সাধুৰ সংগত, জ্ঞান বিজ্ঞান তেবে হৈবে কবে কত। মোক বিচাৰি তুমি একান্ত ভকতৰ সংগলৈ যাব লাগিব। তাত গৈ ভকতৰ শ্ৰীমুখেদি যিবিলাক অমৃত বাণী আমি কৰ্ণ ভৰি ভৰি শুনিব লাগিব। তেতিয়া আপুনি দুখন চাৰ্টিফিকেট পাই যাব ভকতৰ সংগত। প্ৰথমখন হ'ল জ্ঞান, দ্বিতীয়খন হ'ল বিজ্ঞান। জ্ঞান কি? জানিব লগা কথা জনাটোৱে হ'ল জ্ঞান। গীতাত কৈছে, হে সখী, জ্ঞেয় বস্তুক জনাটো জ্ঞান। এতিয়া আমাৰ জানিব লগা কথা অসংখ্য আছে। মানুহে জানি শেষ কৰিব পাৰিব জানো? কোটি কোটি জনমতো জানি শেষ কৰিব নোৱাৰে। তাৰ ভিতৰত আমি জানিব লাগিব চাৰিটা কথা বিশেষকৈ। সেই চাৰিটা কথা জানিলেও হৈ যাব জ্ঞান। প্ৰথম, নিজক জানিব লাগিব, মইনো প্ৰকৃততে কোন। আমি নিজকে কি বুলি কওঁ? আমুকা আমুকি বুলিহে কওঁ, নামটোহে কওঁ। মই বোলে আমুকা, হয়নে? মই হলি দত্ত, মই চন্দন কোঁৱৰ। এই নামটো তুমি জন্মৰ পিছত পোৱা নাম নে আগৰ পৰা লৈ আহিছা? ভাবাচোন বাৰু। যদি আপুনি জন্মৰ পিছতহে নামটো পাইছে, জন্মৰ আগত আমাৰ বেলেগ নাম আছিলে, নিজ নাম লৈ জীৱ তৰি যায়। সেইটোৱে। এতিয়া চাব, ৰামচন্দ্ৰ প্ৰভুৱে হনুমানক সুধিলে, হেৰা তুমি কোননো? প্ৰভু কি যে সোধে, আৰু মই হনুমান আকৌ, মই তোমাৰ নামটো নাই সোধা, তুমি কোন সেই কথাটো মোক ক'ব লাগে। তেন্তে মই পৱন পুত্ৰ বোলে নহয়, মই অঞ্জনাৰ পুত্ৰ বোলে নহয়। যেতিয়া নহয় নহয় বুলি কৈ দিলে, হনুমন্ত লাগি গ'ল খেলি মেলি। সৰু কালৰ পৰা মই নিজক হনুমান বুলিহে চিনি পাওঁ। ৰামচন্দ্ৰ প্ৰভুৱে নহয় বুলি কৈছে যেতিয়া, এতিয়া মই কোন? তেতিয়াহ'লে মই কোন বুলি ধ্যানত বহিল। বহু সময় ধ্যান কৰাৰ অন্তত উত্তৰটো পালেগৈহে। প্ৰভু, তোমাৰ প্ৰশ্নৰ উত্তৰটো মই এতিয়াহে বুজি পালোঁ। কি পালা? দেহ দৃষ্টিত মই তোমাৰ দাস, জীৱ দৃষ্টিত মই তোমাৰ অংশ, আৰু আত্মা দৃষ্টিত প্ৰভু তুমিয়ে মই, তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। পৰমাত্মাৰ প্ৰতিচ্ছবিটোৱে হ'ল আত্মা।
এতিয়া আইসকলে ৰাতিপুৱা সোনকালে শুই উঠি বাঢ়ি বন কৰি গা পা ধুই প্ৰথম কলৈ যায়নো? অঁ, প্ৰথম গা পা ধুই আপোনালোকে আইনাখনৰ ওচৰলৈ যায়। এতিয়া নিজৰ চেহেৰাটো দেখে নে আনৰ চেহেৰাটো দেখে আইনাখনত? নিজৰটোহে দেখিব, লোকৰটো দেখিব জানো? একে ৰং বিৰং দেখিব লাগিব আকৌ, নহয়নে? অলপ কিছুমান আইনাত ক'লা মোলা দেখে যে মূৰে ভাঙি পেলাব এখন বেয়া বুলি। একে আপুনিয়ে আইনাখনত থকা প্ৰতিবিম্বটোৱে আপুনি নহয়নে বাৰু? কিবা পাৰ্থক্য আছে জানো? পাৰ্থক্য এটাই আছে। আইনাখনত থকা আপোনাৰ প্ৰতিবিম্বকটো যদি কয় হেৰা চকুটি পেটা মাৰি দিয়াচোন, সি মাৰিব পাৰিব জানো? আপুনি যিটোকে কৰে সিও সেইটোকে কৰে। সেইদৰে জীৱই আত্মা পৰমাত্মা দুই বিচাৰত একে প্ৰকাৰ শতদিত সেইদৰে জীৱ আত্মা পৰমাত্মা বিচাৰ কৰিলে এটা। আপুনি এজনহে, আপুনি এগৰাকীহে, কিন্তু আইনাখনৰ সন্মুখত থিয় হোৱাৰ লগে লগে দুগৰাকীও হৈ গ'ল। আইনাখনত থকা প্ৰতিবিম্বটো জড়, আপুনি চৈতন্য। সেই তদ্ৰূপ সেই আইনাখনত থকা প্ৰতিবিম্ববিলাকেই হ'ল আমি পৰমাত্মাৰ প্ৰতিবিম্ব স্বৰূপ জীৱাত্মা। আইনাখনে আপোনাক দুভাগ কৰাৰ দৰে মায়াৰূপী দাপোনখনে পৰমাত্মাৰ পৰা জীৱাত্মাবিলাকক পৃথক কৰি পেলালে, যাৰ কাৰণে আমি নিজক চিনি নোপোৱা হ'লোঁ। গতিকে পৰীক্ষিতে ভাগৱত শুনি শেহত উপলব্ধি কৰিলে যে মই আত্মা, গতিকে মোৰ ভয় নাই, আত্মা অবিনাশী। গতিকে মই কোন? আত্মা। ক'ৰ পৰা আহিলোঁ? আচল ঘৰখন চিনি পাব লাগিব। এতিয়া আমি আচল ঘৰখন চিনি পোৱা নাই। আইগৰাকীক সুধিলোঁ আপোনাৰ ঘৰ ক'ত? বোলে মোৰ ইয়াৰ কাচিকতাতে ঘৰ। নহয় আপোনাৰ আচল ঘৰ ক'ত? চিধাই মাকৰ ঘৰখনৰ কথা কৈ দিব আচল ঘৰ। মাকৰ ঘৰখন আপোনাৰ আচল ঘৰ হয় জানো? সেই মাকৰ ঘৰখনলৈ অহা আপোনাৰ কিমান দিন হ'ল? আপোনাৰ যিমান আয়ুস হৈছে সিমান দিনহে হৈছে। তাৰ আগত ক'ত আছিলে? তাৰ আগত ক'ত আছিলে? গৈ থাককচোন। গৈ সকলোৱে ঘৰ এখনেই ওলাব, সেইখনে হ'ল বৈকুণ্ঠ। আমি সকলো বৈকুণ্ঠৰ পৰা আহিছোঁ। আমি কৃষ্ণৰ, তোমাৰ একে অংশ আমি যত জীৱজাক। তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। বোলে কি কৰিবলৈ আহিলোঁ সংসাৰলৈ? ধন ঘটিবলৈ আহিলোঁ, ঘৰ বনাবলৈ আহিলোঁ, ল'ৰা ছোৱালী পঢ়াবলৈ আহিলোঁ। বোলে এইবিলাক এনেই হ'ব, তুমি যত্ন নকৰিলেও হ'ব। কোনো মানুহক ধন ঘটিবলৈ শিকাব নালাগে, সৰু কালৰ পৰা জানেই আৰু কেনেকৈ দুপইচা উপাৰ্জন কৰোঁ। গতিকে কালে কৰ্মে মিলাই বেকৰ বিষয়ৰো ভোগ। হৰিগুণ নাম শ্ৰৱণ কীৰ্তনে ভজিও হৰিচৰণ মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। যে আমি আমাৰ পিতৃ কৃষ্ণৰ গুণজক শ্ৰৱণ কীৰ্তনেৰে তেওঁক ভজিবলৈ আহিছিলোঁ। কিয়নো শ্ৰৱণ কীৰ্তনৰ জৰিয়তেহে মানুহে চতুৰ্বৰ্গ সিদ্ধি কৰিব পাৰে। বাকীবিলাক ইতৰ পানীয়ে দ্বিবৰ্গ, চতুৰ্বৰ্গ ধৰ্ম অৰ্থ কাম মুখ্য। বাকীবিলাক ইতৰ পানীয়ে অৰ্থ আৰু কাম বংশ বৃদ্ধি কৰিব পাৰে, প্ৰয়োজনীয়বিলাক গোটাব পাৰে। জীৱশ্ৰেষ্ঠ মনুষ্যই ওপৰঞ্চি ধৰ্ম আৰু মুখ্য এই দুটা সাধন কৰিব পাৰে। গতিকে চতুৰ্বৰ্গ সাধন কৰাৰ উপায় হ'ল শাস্ত্ৰ। শুকদেৱে পৰীক্ষিত কৰিলে, হে ৰাজন, তুমি ভয় নকৰিবা, সাদিনৰ ভিতৰত তক্ষকৰ দংশনৰ পৰা পৰিত্ৰাণ পাই চতুৰ্বৰ্গ সাধন কৰি মুখ্য পদ পাবলৈ হ'লে এটাই মাত্ৰ উপায় আছে। শুকমুনি ৰাজাতক সন্তঃ বিদ্যমানে কৃষ্ণ লীলা মালায়াবে শুনা সাৱধানে শ্ৰৱণে কীৰ্তনে আৰু বৈকুণ্ঠক যাই ধৰ্ম অৰ্থ কাম মুখ্য হবে আত পাই। এইটো কৰিবলৈ আহিলোঁ। আকৌ ক'লৈ যাবগৈ লাগিব? ৰাতি ভাগৱত সামাৰ পিছত আপোনালোক ক'লৈ যাবগৈ? নিজৰ নিজৰ ঘৰলৈ যাবনে লোকৰ ঘৰলৈ যাবগৈ? লোকৰ ঘৰত সোমালে ৰাতি 12টা বজাত গোটেই হুলস্থুল নালাগিব চুৰ ডকাইত বুলি? এতিয়া নিজৰ ঘৰখনেই পাহৰি গ'লো যায় কেনেকৈ এতিয়া, হয়নে বাৰু?
সেইকাৰণে আমাৰ অৱস্থাটো কেনেকুৱা হ'ল এতিয়া? এই অমৃত খাবলৈ আহিছিলোঁ, নামৰ বেপাৰ কৰিবলৈ আহিছিলোঁ, নামৰ বেপাৰ কৰি আকৌ য'ৰ পৰা আহিছোঁ তলৈ যাবগৈ লাগিব। কিন্তু আমি সকলো পাহৰি গুচি গ'লোঁ। গৈছিলোঁ মই মায়া বজাৰলৈ, ভাল বস্তু কিনি খাবলৈ, ভাল বস্তু কিনা নহ'ল, মায়াকেহে কিনা হ'ল, মন ভাৱনা কেনিবা দি গ'ল। আমাৰ অৱস্থাটো সেইটো হ'ল এতিয়া। এইটো হ'ল জ্ঞান। বোলে জানি থ'লে কামত দিবনে? না, নিদিয়ে। এগৰাকী হ'ল, এগৰাকীয়ে তাঁত বব জানেনে? জানো বোলে, জীয়ৰী কালতে শিকা। বিভিন্ন ডিজাইনৰ ফুল বাচিব জানো, চাদৰ মেখেলা বব জানো, গামোচা চেলেং বব জানো। জানে বোলে, জানো। আজিলৈকে কিমানখন বোলে? বোলে এখনো বোৱা নাই। জনাটো কিবা অৰ্থ থাকিলে জানো? শাস্ত্ৰ পঢ়িলোঁ, শুনিলোঁ, জানিলোঁ, জনাটো হ'ল জ্ঞান। তাক কিন্তু বিজ্ঞানলৈ যাব লাগিব। তাঁত বব জনাটো হ'ল জ্ঞান। শ্ৰদ্ধা ভক্তি সহকাৰে বিজ্ঞানসন্মতভাৱে তাক কামত লগাটো হ'ল বিজ্ঞান। উপলব্ধি কৰিব লাগিব। বুজি পাইছেনে? উপলব্ধি কৰিব লাগিব। ইয়াত মানে 4টা স্তৰ আছে: জ্ঞান, বিজ্ঞান, তদংগ, ৰহস্য। জ্ঞান, বিজ্ঞান, তদংগ, ৰহস্যটো বৰ জটিল জটিল লাগে। একো জটিল নাই। আজি শাস্ত্ৰ পঢ়াটো হ'ল জ্ঞান। কিবা এটা বুজি পালে। উপলব্ধি কৰাটো হ'ল বিজ্ঞান। কৰ্মটোত লাগি যোৱাটো হ'ল, শাস্ত্ৰ পঢ়ি উপলব্ধি কৰি বুজি পাই কৰ্মটোত লাগি যোৱাটো হ'ল তদংগ। আৰু সেই কৰ্মটোত লাগিল যেতিয়া ফল এটা পাবই এদিন নহয় এদিন, সেই ফলটোৱে হ'ল ৰহস্য। ৰহস্যত ভকত। গতিকে এই উপলব্ধিৰ জৰিয়তে আমি ভগৱন্তক বিচাৰিলোঁ। জ্ঞান বিজ্ঞান দুখন চাৰ্টিফিকেট পালোঁ। গতিকে এই চাৰ্টিফিকেট দুখনৰ জৰিয়তে আমি ইয়াতেই ভগৱন্তক দেখিম। ক'ত দেখিম? মোক মাত্ৰ দেখিবেক সৃষ্টিৰ মধ্যত, দেখা শুনা মানে সবে মই বিচাৰত। হে ব্ৰহ্মা, ভগৱন্তই কৈছে, তুমি মোক বিচাৰি ইয়ালৈ আহিব নালাগে, তুমি মোক সদায় দেখি থাকিবা। বোলে প্ৰভু ক'ত দেখিম? মোৰ সৃষ্টিৰ মধ্যত। ভগৱন্তক আমি সৃষ্টিৰ মধ্যত দেখিব লাগিব। কিয়নো ভাগৱতে আমাক সাকাৰ ঈশ্বৰক ভজিবলৈ কৈছে। জ্ঞান মাৰ্গী, কৰ্মী মাৰ্গীবিলাকে নিৰাকাৰ ঈশ্বৰক ভজনা কৰে, যাৰ ফলত তেওঁলোকে সাধনাত সিদ্ধি লাভ কৰিব নোৱাৰে। গতিকে আমাৰ ঈশ্বৰ হ'ল সাকাৰ ঈশ্বৰ। সাকাৰ ঈশ্বৰৰ 2টা ৰূপ আছে। এটা হ'ল বহিৰ্জাগতিক সাকাৰ ৰূপ, এটা হ'ল আধ্যাত্মিক সাকাৰ ৰূপ। ভজনত পাব আধ্যাত্মিক সাকাৰ ৰূপ, যিটো ৰূপ ধ্যানত দিছে, শংখ চক্ৰ গদা পদ্মধাৰী। আৰু বহিৰ্জাগতিক সাকাৰ ৰূপ গোটেই জগতখন। তেওঁ নিৰাকাৰ ৰূপত আছিল। নিৰাকাৰ ঈশ্বৰে সাকাৰ ৰূপ লৈ ল'লে। একে মাত্ৰ ব্ৰহ্ম থাকা সৃষ্টিৰ আদিত, নিৰাকাৰ ব্ৰহ্ম সৃষ্টিৰ আদিত। সেই নিৰাকাৰ ব্ৰহ্মই সাকাৰ ৰূপ লৈ ল'লে। কি ৰূপে? জগত স্বৰূপে তেওঁ ভৈলন্ত বিদিত। জগত স্বৰূপে তেওঁ বিদিত হৈ গুচি গ'ল। সেইকাৰণে কীৰ্তনৰ বেদস্তুতিত গুৰুজনাই লিখিছে, যিসকল মহাজ্ঞানী লোক, তেওঁলোকে গোটেই জগতখনকেই হৰি বুলি কয়। আমি আকৌ হৰি বা কৃষ্ণ বুলি ক'লে মনটো ওপৰলৈ গুচি যায়। দেখা ঈশ্বৰক আমি গুৰুত্ব নিদিওঁ।
গুৰুজনাই বহিৰ্জাগতিক ঈশ্বৰৰ ৰূপটো আমাক দেখুৱাই দিলে, চোৱা এয়াই ঈশ্বৰৰ ৰূপ। অ' যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া। এই সমস্তবিলাক প্ৰভু তোমাৰেই কায়া। শিলৰ পৰা জীৱশ্ৰেষ্ঠ মনুষ্যলৈকে, অৰ্থাৎ চলাচল কৰিব পৰা, চলাচল কৰিব নোৱাৰা, অগ নগ জগ তেৰি কায়া। হে প্ৰভু, এই সমস্তবিলাক তোমাৰেই কায়া। এই ৰহস্যটো নজনাৰ কাৰণে আমি কি কৰোঁ বাৰু? অ সব কহো মাৰি পুৰতহি উদৰ নাহি কৰত ভূত দায়া। জিভাৰ তৃপ্তিৰ কাৰণে মাৰি মাৰি উদৰস্থ কৰিছোঁ, ভূতৰ দয়া নাই। সেইকাৰণে ভাগৱতে কৈছে, যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি কৰিবা সবাকো উপকাৰ। এতিয়া ভূত মানে আমাৰ দেহটোক কৈছে দেই, পঞ্চভৌতিক দেহটোক কৈছে। বিজ্ঞানৰ মতে মৌলিক পদাৰ্থ, শাস্ত্ৰ ভাষাত ভূত, পঞ্চভৌতিক দেহা। এতিয়া আমি কি কৰোঁ বাৰু? সকলোকে উপকাৰ কৰা, তেতিয়াহে আনন্দ পাবা। যাৰ হৃদয়ত আনন্দ নাই তাৰ হৃদয়ত বোলে কৃষ্ণও নাই। কৃষ্ণ শব্দৰ অৰ্থই হ'ল আনন্দ, পৰমানন্দ, প্ৰেমানন্দ, নিতানন্দ, চিদানন্দ, সদানন্দ, সচিদানন্দ ইত্যাদি ইত্যাদি। তাৰ বিজ্ঞানটো চাবচোন। যাৰ মন সদায় আনন্দত থাকে, মাছ মাংস ঘিউ মৌ নালাগে খাব, অকল মচুৰ দালি পানীয়ে শাক চব্জিয়ে খাওকচোন বাৰু, কিমান সুন্দৰ হ'ব আনন্দ মনেৰে খালে। যাৰ মন সদায় আনন্দত থাকে তেওঁ বেমাৰ আজাৰো কম। আমেৰিকান কাণ্ট্ৰিবিলাকত বোলে বেমাৰীবিলাকক লাফিং গেছ দি দি হঁহুৱাই আধা বেমাৰ ভালেই কৰি দিয়ে। যাৰ মন সদায় আনন্দত থাকে, আজি ভাগৱতত আপোনালোকে আনন্দ মনেৰে টোপনি ক্ষতি কৰক। কালিলৈ ৰাতিপুৱা চাব মুখৰ উজ্জ্বলতা বাঢ়িবহে, অকণো পুটুকা নপৰে। কিন্তু মেডিকেলত গৈ মাছে মঙহে পেট ভৰাই খাই বেমাৰী ৰখি টোপনি ক্ষতি কৰকচোন, বা একেৰাতিয়ে চকু গৈ ক'ৰবাত পাবগৈ। যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ লৈ মনটো আনন্দত ৰাখে, সেইসকলক আপুনি লক্ষ্য কৰিবচোন, বিউটি পাৰ্লাৰলৈ নগ'লেও ধুনীয়াজনী হৈ থাকে। খালি মনটো আনন্দত ৰাখিব লাগে। আনন্দই ব্ৰহ্ম, ব্ৰহ্মই কৃষ্ণ। সেই আনন্দৰূপে আমাৰ হৃদয়ত আছে, ভগৱন্ত আমাৰ হৃদয়তে আছে। গতিকে আমি আমাৰ হৃদয়ত উপলব্ধি কৰিলে তেওঁক সকলোকে উপলব্ধি কৰিব পাৰিম। গতিকে জীৱক উপকাৰ কৰা, আনন্দ পাবা। আমাৰ আকৌ অপকাৰ কৰিহে আমি ভাল পাওঁ। সেই টমটমখনত উঠিলোঁ, ক'ত যাব? বোলে আমুকত যাম, ভাড়া কিমান লাগিব? 30 টকা লাগিব। আৰু 30 টকা নিদিওঁ দেই, 20 টকাহে দিম। সেই টমটম চলোৱা দুখীয়া ল'ৰাটোকো 10 টকাত ঠগিবলৈ পালেহে ভাল পাওঁ। 10 টকা বেছিকৈ দি পাইছোঁনে বাৰু ল'ৰা ছোৱালীলৈ মৰ্টন লৈ যাবি বুলি? কাম কৰিবলৈ মানুহ এটা মাতিলোঁ, দিনৰ দিনটো কামত লগালোঁ, সন্ধ্যা লগা খুলিলোঁ, হাজিৰা কিমান বোলে 500 টকা। আৰু 500 নিদিওঁ দেই, 450 লয়। সেই কাম কৰা হাজিৰা কৰা মানুহটোকো 50 টকাত ঠগিবলৈ পালেহে আমি ভাল পাওঁ। কেনেকুৱা মানুহ চাওকচোন বাৰু আমি। তাক 50 টকা বেছিকৈহে দিব লাগে, দালি আধা কেজি লৈ যাবি যা, কিমান আনন্দ পাব। তাৰ মনটোৱে ভাল পোৱা মানে জীৱটোৱে ভাল পাব। জীৱটোৱে ভাল পোৱা মানে আত্মাই ভাল পাব। আত্মাই ভাল পোৱা মানে ঈশ্বৰে ভাল নাপাব জানো? সেইটোৱে আশীৰ্বাদ।